বিলাসীপাৰা সমজিলাৰ চিৰাকুটা ঈদগাহ ময়দানত চিৰাকুটা চৌৰুৱা বাখৰা জংগল ব্লক আৰু সন্তোষপুৰ আদিৰ অঞ্চলৰ উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদী জনসভা। বিলাসীপাৰা সমজিলাৰ বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত চিৰাকুটা চৌৰুৱা বাখৰা জংগল ব্লক আৰু সন্তোষপুৰ আদি অঞ্চলৰ উচ্ছেদিত মানুহক পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণৰ দাবীত চিৰাকুটা ঈদগাহ ময়দানত বিশাল প্ৰতিবাদী জনসভা অনুষ্ঠিত হয়। উক্ত প্ৰতিবাদী জনসভাত এৱাইডিএফ দলৰ কেইবাগৰাকীও বিধায়ক, বিভিন্ন দল সংগঠনৰ নেতা আৰু হাজাৰ হাজাৰ ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে আজিৰ এই জনসভাত প্ৰতিবাদকাৰীসকলৰ চৰকাৰলৈ মূল দাবীসমূহ আছিল উচ্ছেদিত প্ৰতিটো পৰিয়ালক এককালীন 10 লাখ টকাৰ ক্ষতিপূৰণ, এই উচ্ছেদিত ভাৰতীয় নাগৰিকসকলক সকলো চাপৰ ৰাজচক্ৰ অন্তৰ্গত যিকোনো ঠাইত সংস্থাপন দিয়ক, পট্টৰ ভূমি উচ্ছেদ বন্ধ কৰিব লাগে আৰু নতুনকৈ আৰু উচ্ছেদৰ নামত সীমা নিৰ্ধাৰণ বন্ধ কৰক। উচ্ছেদিত মানুহৰ উল্লিখিত দাবীসমূহ চৰকাৰে সমাধান নকৰিলে ইয়াতকৈ ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে। বিলাসীপাৰাৰ পৰা মফিদা বেগমৰ প্ৰতিবেদন, অৰুণোদয় অসম। অর্থাৎ চাপৰ বিভিন্ন সংখ্যালঘু মানুহক বসতি কৰিবলৈ দুদিন পিছত তেওঁলোকক কোৱা হ'ব তোমালোকৰ ৰেচন কাৰ্ড ভোট ইত্যাদি আমি 20 সিংহলৈকে হেৰি কৰিছোঁ, বেক কৰিছোঁ আৰু তোমালোকে 20 সিংহলৈকে অৰ্থাৎ বিলাসীপাৰা সমষ্টিটো জনক সিংঘী নতুবা বিজেপি দখলত আনিবলৈ সংখ্যালঘু ভোট 10-15 হাজাৰ কমাবলৈ এই ষড়যন্ত্ৰৰ এটা অংশ বুলি আমি আজি আপোনালোকে জানে আমাৰ চৌৰুৱা বাখৰা, সন্তোষপুৰ, চিৰাকুটা, পাহাৰণ, পাট্টু, জমদুৱাৰ এইফালে বিভিন্ন ঠাইত অসম চৰকাৰ তেওঁলোকে অমানৱীয়ভাৱে ইয়াত উচ্ছেদ কৰিছে। বহুত মানুহ, যিবিলাক দুখীয়া মানুহ, যিবিলাক ভূমিহীন মানুহ, তেওঁলোকৰ থকাৰ কোনো জাগা নাই, তেওঁলোকৰ কোনো ধৰণৰ তেনেকুৱা ফাইনেল মাটিও নাই। গতিকে তেওঁলোকে ইয়াত নিৰীহ মানুহ, তেওঁলোকে ইমান দিন পৰা 70-80 বছৰ ধৰি ইয়াত বসবাস কৰি আছিল। গতিকে এওঁলোকক অমানৱীয় ভাবোঁ। হিটলাৰৰ নিচিনাকৈ অসমত মানে এইটো এটা ৰাজ চলাই আছে, যি ৰাষ্ট্ৰ এইটো ৰাজ, এইটো আগত ৰজাৰ ৰাজ চলিছিল, সেইটো ৰজাৰ ৰাজো চলা নাই। ইয়াত হিটলাৰৰ নিচিনাকৈ মুছলিনী, হিটলাৰ, মহম্মদ বিন তুগলক এওঁলোকৰ নিচিনাকৈ ইয়াত দুখীয়া মানুহক অত্যাচাৰ কৰি ইয়াৰ পৰা অসম চৰকাৰ পুলিচৰ হতুৱাই অমানৱীয়ভাৱে ইয়াৰ পৰা বুলডোজাৰ লগাই এওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰিলে। আৰু মই এটা কথা ক'ব বিচাৰোঁ যে অসমত বহুত জায়গা আছে, বহুত ঠাই আছে, তেনেকুৱা খাচ মাটি আছে, পতিত মাটি আছে, কিন্তু অসম চৰকাৰ হেমন্ত বিশ্ব শৰ্মাৰ এটাই লক্ষ্য যে য'ত মুছলমান মানুহ আছে, মুছলমান মানুহক উচ্ছেদ কৰি পেলাই তেওঁৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক দেখাব খুজি আছে যে আমি মুছলমানসকলক অত্যাচাৰ কৰি ইয়াত আমাৰ মেজৰিটি মানুহৰ ভোট লোৱাৰ কাৰণে তেওঁ চেষ্টা কৰি আছে আৰু তেওঁৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা বাহ ল'ব বিচাৰি আছে। মই এটা কথা কৈ আছোঁ আপোনালোকৰ যোগেদি, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ এটা শেষ দিন আছে, আপোনাৰো এটা শেষ দিন আছে। পৃথিৱীত কোনো স্থায়ী পদত নাথাকে। আমাৰ ইয়াত বহুত মুখ্যমন্ত্ৰী গৈছে, কিন্তু তেওঁলোকৰ শেষ দিন আছিল। গতিকে আপোনাৰো এটা শেষ দিন আছে, আপুনি সেইটো কথা চিন্তা কৰিব লাগিছিল। ইয়াত মানৱ ধৰ্ম পালন কৰিব লাগিছিল, ইয়াত ৰাজ ধৰ্ম পালন কৰিব লাগিছিল। হিন্দু ধৰ্ম, মুছলমান ধৰ্ম এইবিলাক বিভাজন কৰি পেলাই মানুহক যেনেকৈ উচ্ছেদ কৰি আছে, গতিকে আপোনাৰ পতন অনিবাৰ্য। গতিকে এইটো আজি আমি প্ৰতিবাদী সভা ইয়াত পাতিছোঁ। এই প্ৰতিবাদী সভাত আমি বিচাৰিছোঁ যে প্ৰতিজন যিবিলাক উচ্ছেদ কৰিছে, আপুনি অমানৱীয়ভাৱে উচ্ছেদ কৰিলে তেওঁলোকক 10 লাখকৈ টকা দিয়ক আৰু চাপৰ চাৰ্কেলৰ অন্তৰ্গত আপুনি তেওঁলোকক 7 বিঘাকৈ মাটি দিয়ক। আজি কোন কোন উপস্থিত হৈছে? ইয়াত আমাৰ হাফিজ বছিৰ আহমেদ কাছিমি ডাঙৰীয়া আছে, হাফিজ ৰফিকুল ডাঙৰীয়া আছে, আমাৰ আমিনুল ইছলাম ডাঙৰীয়া আছে, আমাৰ নজৰুল হক ডাঙৰীয়া আছে, আছৰাফুল ইছলাম ডাঙৰীয়া আছে, আমাৰ কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়া আছে। গতিকে আমাৰ যিখিনি বিধায়ক আছে আমি গোটেইখিনি ইয়াত উপস্থিত আছোঁ। গতিকে মই আপোনালোকৰ যোগেদি এটা কথা ক'ব বিচাৰি আছোঁ যে হেমন্ত বিশ্ব শৰ্মাক মই সকীয়াই দিব বিচাৰি আছোঁ যে আপোনাৰ ভৱিষ্যত কিন্তু অন্ধকাৰ। ভগৱানেও নামানে, আল্লাহেও নামানে আপোনাক। গতিকে আপুনি এতিয়া শুধৰাই লওক, আমাৰ যিবিলাক মানুহ ইয়াৰ পৰা উচ্ছেদ কৰিছে তেওঁলোকক আপুনি সংস্থাপন দিয়ক আৰু ব্ৰহ্মপুত্ৰৰ মাজত লৈ সংস্থাপন দিব
আকৌ তাৰ পৰা উচ্ছেদ হ'ব, আকৌ তেওঁলোকক বাংলাদেশী সজাব, ডি বৰ্ডাৰ সজাব, আকৌ পুছবেক কৰিব। এইবিলাক অত্যাচাৰ আপুনি বন্ধ কৰক আৰু আমাৰ যিবিলাক অত্যাচাৰ কৰি আছে এইবিলাক অত্যাচাৰ আমাক আৰু কৰিব নালাগে। আৰু আমাৰ জনসাধাৰণক আপুনি শান্তিপ্ৰিয়ভাৱে থাকিব দিয়ক। এওঁলোকে নিৰীহ মানুহ, কৃষিজীৱী মানুহ, গতিকে এওঁলোকে অসমৰ সম্পদ কিছু নকৰিলে অসম নচলে। গতিকে এই সম্পদবিলাকক আপুনি অনথাই এনেকৈ অত্যাচাৰ কৰি আপুনি যাতে এই সৰু সুৰা কোন ল'ৰা ছোৱালীবিলাকক আপুনি ধ্বংসৰ ৰাস্তাত নেপেলাব। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহলে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।